হেল্ল' এভৰিৱান। যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ যে কিদৰে ছোভিয়েট ইউনিয়নৰ ভংগ হ'ল আৰু গৰ্বাচেভ কি ধৰণে ইয়াত গৰ্বাচেভৰ সময়ছোৱাত এই কাৰ্যভাগ হৈছিল। তো এই বিষয়ে চালোঁ। আজি চাম আমি এই গৰ্বাচেভৰ উপৰিও কি কি কাৰণ আছিলে যে ছোভিয়েট ইউনিয়নৰ ভংগ হ'ল, সেই সম্বন্ধে আজি এই ভিডিঅ'ত আলোচনা কৰিম। বিশ্বৰ দ্বিতীয় বৃহৎ শক্তি ছোভিয়েট ইউনিয়ন কিয় খণ্ড বিখণ্ড হ'ল, এইটো এটা অতিশয় জানিবলগীয়া বিষয়। ছোভিয়েট ইউনিয়ন এটা কাৰণত নহয়, ইয়াৰ ভাঙোনৰ পিছত কেইবাটাও কাৰণ জড়িত হৈ আছে। সেই বিষয়ে তলত বিশদভাৱে আলোচনা আগবঢ়োৱা হ'ল। তো ইয়াত কেইবাটাও কাৰণ আছিল। অকল গৰ্বাচেভৰ সেই যি সংস্কাৰ কৰিছিল সেই সংস্কাৰেই মেইন কাৰণ নাছিলে, আৰু বিভিন্ন ধৰণৰ কাৰণ আছিলে। সেই বিষয়ে ইয়াত আমি চাম। ছোভিয়েট ইউনিয়ন ভাঙোনৰ উল্লেখযোগ্য কাৰণটো হ'ল ইয়াৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত থকা আভ্যন্তৰীণ দুৰ্বলতা। ছোভিয়েট ইউনিয়নত দেখা দিয়া অৰ্থনৈতিক মন্দাৱস্থাই নিত্য প্ৰয়োজনীয় পণ্য দ্ৰব্যৰ নাটনিৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ ফলত জনসাধাৰণ অতিষ্ঠ হৈ পৰিছিল। ইয়াৰ জনসাধাৰণে শাসন পদ্ধতিৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছিল। ছোভিয়েট ইউনিয়ন মন্দাৱস্থা সৃষ্টি হোৱাৰ মূলতে হ'ল ইয়াৰ সৰহভাগ ৰাষ্ট্ৰীয় আয়, পাৰমাণৱিক আৰু সামৰিক অস্ত্ৰাগাৰ ৰক্ষণাবেক্ষণ আৰু কৃত্ৰিম উপগ্ৰহ পৰিবৰ্ধনৰ বাবে খৰচ কৰিছিল, যাৰ ফলশ্ৰুতিত ৰাষ্ট্ৰৰ ওপৰত এক বুজন পৰিমাণৰ আৰ্থিক হেঁচা পৰিছিল। একে সময়তে ছোভিয়েট ইউনিয়নৰ সাধাৰণ জনসাধাৰণে পশ্চিমীয়া দেশসমূহৰ অৰ্থনৈতিক প্ৰগতিৰ বিষয়ে জানিব পাৰিছিল। ছোভিয়েট ইউনিয়নৰ লগত পশ্চিমীয়া দেশবোৰ অৰ্থনৈতিক অৱস্থা ৰিজাই চাই দেখিবলৈ পাইছিল যে পশ্চিমীয়া দেশবোৰৰ অৰ্থনৈতিক দিশত যথেষ্ট অগ্ৰগতি লাভ কৰিছিল। গতিকে ইয়াৰ দ্বাৰা প্ৰমাণ হৈছিল যে ছোভিয়েট ইউনিয়নৰ পদ্ধতিত কিবা দোষ আছিল। সেয়ে জনসাধাৰণে ছোভিয়েট ইউনিয়নৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছিল। তো ইয়াত মেইন কাৰণটোৱে কি আছিলে যে ইয়াত যি অৰ্থনৈতিক, যিহেতু এটা সমাজবাদী যি অৰ্থনৈতিক অৱস্থা, সেই সমাজবাদী অৰ্থনৈতিক অৱস্থা এটা স্থবিৰ অৱস্থাত ৰখি যায়, যে এটা গতিত, যেতিয়া আৰম্ভণিৰ পৰা এটা গতিত তেওঁলোকে এটা ঊৰ্ধ্বগামী এটা পৰিলক্ষিত হয়, কিন্তু পিছত এটা সময়ত স্থবিৰ হৈ যায়, তাতকৈ বেছি তেওঁলোকে বিকাশ কৰিব নোৱাৰে। তো যিহেতু এতিয়া সামাজিক দায়বদ্ধতা থাকে বা সমাজৰ যি সম্পদৰাজি ছোভিয়েট ইউনিয়নে নিজৰ অধীনত ৰাখিছিল, যিকোনো উৎপাদনৰ ক্ষেত্ৰত যিমানেই উৎপাদন কৰক ফাৰ্মখনে, সেই সময়ত তেওঁলোকৰ কৰ্তাসকলক প্ৰয়োজনীয় বস্তুসমূহহে তেওঁলোকক ভগাই দিছিল। তো এই ক্ষেত্ৰত মানুহৰ যি কামৰ প্ৰতি স্পৃহা, সেইটো কমি গৈছিলে। তো এই ক্ষেত্ৰত দেখা পালে যে এটা যি সমাজবাদী যি ব্যৱস্থা আছিলে তেখেতসকলৰ ছোভিয়েট ইউনিয়নত, এটা প্ৰায় মন্দা অৱস্থাতে চলে। প্ৰয়োজনীয় বস্তু সা সামগ্ৰী যোগান ধৰিব নোৱাৰে জনসাধাৰণৰ প্ৰয়োজন সাপেক্ষে। তো সেইবাবে এই যি জনসাধাৰণ, সেই জনসাধাৰণে ইউৰোপীয় দেশবিলাকত দেখিলে, যিবিলাক যে পশ্চিমীয়া যি ইউৰোপ আছিলে, পশ্চিম ইউৰোপ আৰু আমেৰিকাৰ অধীনত যি দেশবিলাক আছিলে, সেই দেশবিলাকত দেখিলে যে তেখেতসকলৰ অৰ্থনৈতিক উন্নতি বহুত ক্ষীপ্ৰতাৰে হৈছিলে আৰু তেখেতসকলৰ প্ৰয়োজনীয় সকলোবোৰ বস্তু অতি ক্ষীপ্ৰতাৰে পাইছিলে। আৰু ইয়াৰ উপৰিও আন এক কাৰণ আছিলে যে ছোভিয়েট ইউনিয়নৰ যি অৰ্থনীতি প্ৰায়বিলাক আয় কি কৰিছিলে, তেখেতসকলে পাৰমাণৱিক শক্তি আৰু অস্ত্ৰ শস্ত্ৰ নিৰ্মাণৰ কাৰ্যতেই ব্যস্ত ৰাখিছিলে, খৰচ কৰিছিলে সেই অস্ত্ৰ শস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত। তো সেইবাবে জনসাধাৰণে ইয়াৰ পৰা অসন্তুষ্টি পাইছিলে যে এইটো এটা এই ব্যৱস্থাটোপনাই বা এই ৰাজনৈতিক অৰ্থনৈতিক অৱস্থাটোৱে আমাক সহায় নকৰিব আৰু বহুত দিনলৈ আমাৰ এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত বিফল হ'ব। তো সেইবাবে তেখেতসকলে ইয়াৰ প্ৰতি আস্থা হেৰুৱাইছিল। ছোভিয়েট ইউনিয়নত কেৱল অৰ্থনৈতিক ক্ষেত্ৰতেই নহয়, প্ৰশাসনিক আৰু ৰাজনৈতিক ক্ষেত্ৰতো অস্থিৰ অৱস্থা আহি পৰিছিল। ছোভিয়েট ইউনিয়নত ইয়াৰ সাম্যবাদী দলে যদিও 70 বছৰ ধৰি শাসন চলাইছিল, কিন্তু তেওঁলোক জনসাধাৰণৰ ওচৰত দায়বদ্ধ নাছিল। এই দলৰ মন্থৰ আৰু শ্বাসৰুদ্ধ প্ৰশাসন, সৰ্বস্তৰত নিয়ন্ত্ৰণহীন দুৰ্নীতি, ইয়াৰ ভুল পদ্ধতিক শুধৰাই নোলোৱাৰ মানসিকতা, চৰকাৰৰ কাৰ্যক গোপন কৰি ৰখাৰ সকলো কৰ্তৃত্ব কেন্দ্ৰীকৰণ কৰি জনসাধাৰণক সকলো স্তৰতে বিচ্ছিন্ন কৰি ৰাখিছিল। আন এটা মন
কৰিবলগীয়া বিষয় হ'ল ছোভিয়েট ইউনিয়নত ইয়াৰ আমোলাসকলে সাধাৰণ জনসাধাৰণতকৈ অধিক সুযোগ সুবিধা লাভ কৰিছিল আৰু চৰকাৰে কৰা কাৰ্যৰ পৰা জনসাধাৰণক সম্পূৰ্ণ আন্ধাৰত ৰাখিছিল। ইয়াৰ ফলশ্ৰুতিত চৰকাৰখনে জনপ্ৰিয়তা হেৰুৱাইছিল। তো ইয়াত কি হৈছিলে, যিহেতু এটা চৰকাৰ এটা সাম্যবাদী দলেই শাসনভাৰ কৰিছিল, তো এই সাম্যবাদী দলৰ যি প্ৰশাসনিক বিষয়াসকল আছিলে সেইসকলে চৰকাৰৰ কাৰ্যক জনসাধাৰণৰ মাজলৈ এৰি দিব পৰা নাছিল আৰু চৰকাৰখনে কি কৰিছিল, জনসাধাৰণৰ পৰা আঁতৰত থাকি সেই কামবিলাক কৰিছিল। জনসাধাৰণৰ সকলো কাম কাৰ্যৰ দায়বদ্ধভাৱে বুজাই দিয়া নাছিল বা ৰাজহুৱা কৰা নাছিল। আৰু প্ৰশাসনেও বিভিন্ন ধৰণৰ সুযোগ সুবিধাৰ ক্ষেত্ৰত যিহেতু তেখেতসকলৰ কৰ্তৃত্ব বহুত পাইছিলে, তো ইয়াৰ ফলশ্ৰুতিতে তেখেতসকলে কি কৰিব ল'লে যে দুৰ্নীতি কৰিব ল'লে। তো ইয়াৰ ফলশ্ৰুতিতেই জনসাধাৰণৰ পৰা তেখেতসকলে যি আস্থা হেৰুৱালে। জনসাধাৰণে এই চৰকাৰৰ প্ৰতি তেওঁলোক সন্তুষ্টি নহ'ল আৰু তেখেতসকলে এই চৰকাৰৰ পৰা নিজকে মুক্তি কৰিবৰ বাবে চিন্তা চৰ্চা কৰিবলৈ আৰম্ভ কৰিলে। ছোভিয়েট ইউনিয়নত দেখা দিয়া অৰাজকতাসমূহ সংস্কাৰ কৰাৰ বাবে গৰ্বাচেভ প্ৰতিশ্ৰুতিবদ্ধ হৈছিল। সেয়ে গৰ্বাচেভে পশ্চিমীয়া অৰ্থনৈতিক অৱস্থাক অনুসৰণ আৰু প্ৰশাসনিক ব্যৱস্থাটোক কিছু পৰিমাণে শিথিল কৰাৰ ব্যৱস্থা হাতত লৈছিল। কিন্তু গৰ্বাচেভে এনেধৰণৰ সময় সাপেক্ষ উচিত পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো কিয় ছোভিয়েট ইউনিয়নৰ ভাঙোন হ'ল, সেই বিষয়ে প্ৰশ্নৰ অৱতাৰণা হয়। যিহেতু এই ছোভিয়েট ইউনিয়নৰ এই যি সমস্যাসমূহ আছিলে অৰ্থনৈতিক ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত, তো এই সমস্যাসমূহৰ সমাধানৰ বাবে গৰ্বাচেভে কি কৰিছিলে, তেওঁৰ যি সংস্কাৰ নীতিসমূহ সেই সংস্কাৰ নীতিসমূহ অৱলম্বন কৰিছিল। কিন্তু এই সংস্কাৰসমূহ লোৱাৰ পিছতো যে ছোভিয়েট ইউনিয়নৰ যি পতন, সেই পতন হ'ল আৰু তেখেতসকলে নিজৰ সেই ৰাজনৈতিক অৱস্থাটো বা তেখেতসকলৰ যি গোটটোক কিয় বচাব নোৱাৰিলে, তাৰ বিভিন্ন ধৰণৰ কাৰণ আছে। সেই সম্বন্ধে ইয়াত আমি পইণ্ট ৱাইজ চাম, ইয়াত কি আছে। ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ কাৰণ। গৰ্বাচেভে যিবোৰ সংস্কাৰ কৰিব বিচাৰিছিল বা প্ৰশাসনৰ ক্ষেত্ৰত যি শিথিলতা আনিব বিচাৰিছিল, সেইবোৰ অতি লেহেম গতিত আগবাঢ়িছিল। ইয়াৰ ফলশ্ৰুতিত জনসাধাৰণ ধৈৰ্যচ্যুত আৰু নিৰাশ হৈ পৰিছিল। কাৰণ তেওঁলোকৰ মতে ইমান লেহেম গতিত কামবোৰ আগবাঢ়িলে তেওঁলোকে আশা কৰা অনুসৰি লাভৱান নহ'ব। তো ইয়াত যি সংস্কাৰ আনিলে, সংস্কাৰ তেওঁৰ গতিত লেহেম হ'ল আৰু বহুত দেৰিকৈ আনিলে সেই সংস্কাৰ, আৰু যাৰ ফলশ্ৰুতিত তেওঁ যি ধৰণে ভাবিছিল সেই ধৰণে সফল নহ'ল আৰু জনসাধাৰণে অতি ক্ষীপ্ৰ গতিত পৰিৱৰ্তন হোৱাটো বিচাৰিছিল, কিন্তু যিটো হৈ নুঠিল। তো সেইবাবে কি হ'ল যে তেওঁলোকৰ এই সংস্কাৰ গৰ্বাচেভৰ ফেইল হৈ গৈছিলে, যে তেওঁ সফল হ'ব নোৱাৰিলে সেই সংস্কাৰ নীতিত। আনহাতে সাম্যবাদী দলৰ সদস্যসকলে ইয়াৰ বিপৰীতে মতামত আগবঢ়াইছিল। তেওঁলোকে অনুভৱ কৰিছিল যে গৰ্বাচেভৰ সংস্কাৰমূলক নীতিয়ে তেওঁলোকৰ ক্ষমতাৰ সুবিধাসমূহ হ্ৰাস কৰিব আৰু গৰ্বাচেভে অতি দ্ৰুত গতিৰে এই সংস্কাৰবোৰ কৰিবলৈ আৰম্ভ কৰিছে। গতিকে গৰ্বাচেভে সকলো পক্ষৰ পৰা সমৰ্থন হেৰুৱাইছিল। আৰু আনফালে তেওঁ যি সাম্যবাদী দলৰ সদস্যসকল আছিলে, তেখেতসকলে ভাবিছিল যে গৰ্বাচেভে এই যি সংস্কাৰ নীতি আনিছিলে, সেই সংস্কাৰ নীতিয়ে তেখেতসকলৰ যি অধিকাৰ বা তেখেতসকলৰ যি ক্ষমতা পাইছিল, সেই ক্ষমতাসমূহে লাহে লাহে হেৰুৱাব আৰু এই ক্ষেত্ৰত যি সংস্কাৰ কৰিছে, সেই সংস্কাৰ তেওঁ অতি ক্ষীপ্ৰ গতিৰে কৰিছিল বুলি সেই সাম্যবাদী নেতাসকলে ভাবিছিল। ত' এই ক্ষেত্ৰত তেওঁ দুই পক্ষৰ পৰাই সমৰ্থন পোৱা নাছিলে। যিসকল উদাৰবাদী আছিলে বা কেপিটেলিজমৰ প্ৰতি আকৃষ্ট আছিল, সেইসকলৰ পৰাও তেওঁলোকে সুবিধা পোৱা তেওঁ সমৰ্থন পোৱা নাছিলে, আৰু ইয়াৰ উপৰিও তেওঁ নিজৰ সাম্যবাদী দলৰ সতীৰ্থসকলৰ পৰাও সমৰ্থন পোৱা নাছিলে। ছোভিয়েট ইউনিয়নৰ পতনৰ আন এটা কাৰণ হ'ল ৰাছিয়া, বাল্টিক প্ৰজাতন্ত্ৰ, ইষ্টুনিভিয়া, লাটভিয়া, লিথুৱানিয়া, ইউক্ৰেইন, জৰ্জিয়া আৰু ছোভিয়েট ইউনিয়নৰ অংশ হিচাপে থকা বিভিন্ন প্ৰজাতন্ত্ৰবোৰৰ মাজত গঢ়ি উঠা জাতীয়তাবাদ আৰু সাৰ্বভৌমত্ব লাভৰ আকাংক্ষা। যিহেতু এই ক্ষেত্ৰত ৰাছিয়াই 15খন বেলেগ বেলেগ ৰাষ্ট্ৰক নিয়ন্ত্ৰণ কৰি আছিলে, যে ইয়াত ছোভিয়েট ইউনিয়নত 15খন বেলেগ বেলেগ ৰাষ্ট্ৰ আছিলে, কিন্তু ইয়াৰ সকলো দায়িত্ব বা তেওঁলোকৰ যি সিদ্ধান্তবোৰ আৰু তেখেতসকলৰ যি কাৰুকাৰ্য সকলোবোৰ নিয়ন্ত্ৰণ কৰি আছিল ৰাছিয়াই। তো সেইবাবে তেখেতসকলে এই ৰাছিয়াৰ পৰা নিজকে মুক্ত কৰিবৰ কাৰণে এই যি ইউনিয়ন, এই ইউনিয়নৰ পৰা
নিজকে ওলাই আহিবলৈ জাতীয়তাবাদৰ এক আন্দোলন কৰিলে। যিহেতু সাংস্কৃতিক ক্ষেত্ৰতো ৰাছিয়াই তেওঁলোকৰ ওপৰত কিছুমান জাপিত দিছিল, তেখেতসকলৰ নিজৰ স্বকীয়তা বজাই যি ৰাষ্ট্ৰবিলাক আছিল তেখেতসকলৰ স্বকীয়তাক স্বীকৃতি দিব পৰা নাছিল। তো সেইবাবে তেখেতসকলে এই ব্যৱস্থাৰ পৰা নিজকে মুক্তি কৰিবলৈ বা নিজকে মুক্ত কৰিবৰ বাবে তেখেতসকলে এই ব্যৱস্থাৰ পৰা জাতীয়তাবাদী আন্দোলন কিছুমান গঢ়ি তুলিলে। সোভিয়েট ইউনিয়নৰ পতনৰ আন এটা কাৰণ হ'ল ঐতিহাসিক কাৰণ। সোভিয়েট ইউনিয়নৰ কেতবোৰ স্বাধীন প্ৰজাতন্ত্ৰ একত্ৰিত হৈ গঠিত হৈছিল। গতিকে এই প্ৰজাতন্ত্ৰবোৰৰ বহুত বিষয়ত বৈসাদৃশ্য আছিল আৰু ইয়াৰ বাবে প্ৰজাতন্ত্ৰবোৰৰ মাজত আভ্যন্তৰীণ সমস্যাই দেখা দিছিল। আৰু যিহেতু ইয়াত বেলেগ বেলেগ ৰাষ্ট্ৰবিলাক লগ হৈ এই সোভিয়েট ইউনিয়ন গঠন হৈছিলে আৰু এই বেলেগ বেলেগ ৰাষ্ট্ৰবিলাকৰ নিজৰ বিষয়বস্তু বেলেগ বেলেগ আছিল, বেলেগ বেলেগ ধৰণৰ তেখেতসকলৰ প্ৰয়োজনীয়তা আছিল। তো সেইবাবে তেখেতসকলে যিকোনো এটা সিদ্ধান্তত উপনীত হ'ব পৰাকৈ ব্যৱস্থাপনা কৰিব পৰা নাছিল। তো সেইবাবে এইটো এটা কাৰণ আছিলে যিটো কাৰণত তেখেতসকলে আঁতৰি যাব লগা হ'ল। সোভিয়েট ইউনিয়নৰ ভাঙোনৰ আন এটা কাৰণ হ'ল মধ্য এছিয়াত জাতীয়তাবাদীসকলৰ বিক্ষোভ। সোভিয়েট ইউনিয়নৰ আন প্ৰজাতন্ত্ৰৰ সৈতে থকা মধ্য এছিয়াৰ প্ৰজাতন্ত্ৰবোৰত জাতিগত আৰু ধৰ্মীয় পাৰ্থক্য থকা তথা আৰ্থিক অনগ্ৰসৰতা। আৰু যিহেতু ইয়াত মধ্য এছিয়াত কিছুমান দেশবিলাকক সামৰি লৈছিলে যিবোৰ অৰ্থনৈতিকভাৱে বহুত দুৰ্বল আছিলে। তো আৰু তেখেতসকলৰ ধৰ্মীয় ব্যৱস্থাও বেলেগ, যিহেতু মধ্য এছিয়াৰ মুছলিম ধৰ্মৰ সম্পন্ন আৰু বাকীবোৰ আছিলে খ্ৰীষ্টান ধৰ্ম। তো এই ধৰ্মৰ ক্লেছো তাত আহি পৰিলে আৰু অৰ্থনৈতিকভাৱে এই মধ্য এছিয়াৰ দেশবিলাক পিছ পৰি আছিলে। তো পিছ পৰি থকাৰ ক্ষেত্ৰত যি ইউৰোপীয় ৰাষ্ট্ৰবিলাক ৰাছিয়াৰ লগত আছিলে বা সোভিয়েট ইউনিয়নৰ লগত আছিলে, সেইবিলাকে অৰ্থনৈতিক সহায় কৰিব লগা হ'ল বাৰম্বাৰ এই দেশবিলাকত। তো সেইবাবে তেখেতসকলে নিজৰ পৰা যি অৰ্থনৈতিক এটা অংশ দিব লগা হ'ল। তো এই ক্ষেত্ৰত এই ইউৰোপীয় ৰাষ্ট্ৰবিলাকে যি এক বৈষম্য ভাৱৰ এক ব্যৱস্থাপনা বুলি ফিল কৰিলে আৰু তেখেতসকলে ভাবিলে যে এই ব্যৱস্থাৰ পৰা যদি ওলাই আহিব পাৰিব তেতিয়াহে তেওঁলোকৰ নিজৰ যি অৰ্থনৈতিক উন্নয়ন, যিহেতু GDP তাত সেই ইউৰোপীয় দেশবিলাকৰ GDP অধিক আছিলে আৰু এই মধ্য এছিয়াৰ দেশবিলাকৰ GDP কম আছিলে। কিন্তু এই ক্ষেত্ৰত সকলোকে সমান ডিষ্ট্ৰিবিউচন কৰাৰ ব্যৱস্থাটো তেখেতসকল সন্তুষ্ট প্ৰকাশ নকৰিলে। তো এই ব্যৱস্থাৰ পৰা আঁতৰি নিজৰ অৰ্থনৈতিক সবল কৰিবৰ কাৰণে তেখেতসকলে এই ব্যৱস্থাৰ পৰা আঁতৰিব বিচাৰিলে। সোভিয়েট ইউনিয়নৰ অংশীদাৰ ইউৰোপৰ প্ৰজাতন্ত্ৰবোৰ আৰু জয় অৱস্থাৰ প্ৰজাতন্ত্ৰবোৰৰ যেনে ৰাছিয়া, বাল্টিক অঞ্চল, ইউক্ৰেইন আৰু জৰ্জিয়াৰ জাতীয়তাবাদীসকলৰ মতে তেওঁলোকে মধ্য এছিয়াৰ প্ৰজাতন্ত্ৰবোৰক সোভিয়েট ইউনিয়নৰ অংশীদাৰ কৰি ৰখাৰ বাবে অধিক উচ্চ হাৰত আৰ্থিক সহায় দিবলগীয়া হয়। এইটো এই সোভিয়েট ইউনিয়নৰ ভাঙোনৰ আন এটা কাৰণ। তো এইবিলাক কাৰণেই আছিলে যি কাৰণবিলাকৰ ফলশ্ৰুতিত সোভিয়েট ইউনিয়নৰ ভংগ হৈছিল। আৰু এই ধৰণেই সোভিয়েট ইউনিয়নৰ বিভিন্ন কাৰণত এক খণ্ডত আৰু যিবিলাক ৰাষ্ট্ৰ বেলেগ বেলেগ ৰাষ্ট্ৰৰ সৃষ্টি হ'ল বা তেখেতসকলে সেই ইউনিয়নৰ পৰা আঁতৰি গ'ল।